তাজ্জব ঘটনা সংঘটিত হৈছে চমৰীয়াৰ বগৰীগুৰি গাঁও পঞ্চায়তত। কাম আৰম্ভ হোৱাৰ পূৰ্বে দুৰ্নীতিৰ অভিযোগ তুলি সৰব হৈ পৰা দেখা গৈছে একাংশ লোকক। কেৱল অভিযোগে নহয়, ন্যায়ৰ দাবী তুলি প্ৰতিবাদমুখৰ হৈ সামাজিক মাধ্যমত প্ৰচাৰো চলাইছিল লোকসকলে। এই ঘটনা কামৰূপ জিলাৰ চমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত 53 নং বগৰীগুৰি গাঁও পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সহায়ক শ্বাহজাহান আলীৰ বিৰুদ্ধে উত্থাপিত হৈছিল এনে অভিযোগ। উক্ত পঞ্চায়তখনৰ 6 নং ৱাৰ্ডৰ সোণাৰুদ্দিনৰ ঘৰৰ পৰা ছেকেণ্ডাৰ আলী ঘৰলৈ ৰাস্তাৰ কামৰ আছিল অভিযোগ। দৰাচলতে উক্ত ৰাস্তাৰ কামত দুৰ্নীতিটো দূৰৰ কথা, কাম আৰম্ভ কৰিব পৰা পৰ্যায়ো বৰ্তমানলৈকে হোৱা নাই। জানিব পৰা মতে পথছোৱাৰ কাম এমজেনৰেগা আঁচনিৰ যোগেদি আবণ্টন দিয়াৰ পূৰ্ণ যোজা চলাই থকা হৈছে। তেনেতে স্থানীয় প্ৰাক্তন ৱাৰ্ড সদস্য আমিৰ আলী আৰু চুলতান আলী নামৰ লোক দুজনৰ মাজত লাগিছে খোৱা কামোৰা। ইমানতে ক্ষান্ত নাথাকি গ্ৰাম ৰোজগাৰ সহায়ক শ্বাহজাহান আলীয়ে কামৰ দায়িত্ব চুলতান আলীক দিয়াৰ সন্দেহ প্ৰকাশ কৰে প্ৰাক্তন ৱাৰ্ড সদস্য আমিৰ আলীয়ে। ফলত একাংশ গাঁওবাসীক লগত লৈ মিছা আৰু ভিত্তিহীন দুৰ্নীতিৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰি সামাজিক মাধ্যমত প্ৰচাৰ চলায়। অভিযোগকাৰী দলত নেতৃত্ব দিয়া প্ৰাক্তন ৱাৰ্ড সদস্য আমিৰ আলীয়ে আজি নিজৰ ভুল বুজিব পাৰি মিছা আৰু ভিত্তিহীন বুলি স্বীকাৰ কৰি পুনৰ মন্তব্য কৰে। যোৱা 6 তাৰিখত আমাৰ 53 নং বগৰীগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ 1 নম্বৰ মাৰিবাৰী পথাৰৰ 8 নম্বৰ ৱাৰ্ডৰ যিখন এটা ৰাস্তা এমজেনৰেগাৰ ৰাস্তাটো আছিল আপোনাৰ সোণাৰুদ্দিন হাউচ টু ছেকেণ্ডাৰ আলী হাউচ। এই ৰাস্তাটোলৈ আমি বিগত দিনৰ পৰা আমি ৰাইজে বহুত কষ্ট কৰি বহুত লাগি আছিলোঁ অফিচিয়েলি হিচাপত। শেষত আমি কিছু কাম আমাৰ অফিচিয়েলি মানুহ দ্বাৰাই আমি কিছু কাম আগবাঢ়িছিলোঁ যদিও, কিন্তু মাজত হয়তো আমাৰ অফিচিয়েলি মানুহ আমাৰ তাতে গৈছিলে, আমাৰ ওপৰত ৰাইজৰ ওপৰত কামখিনি এৰি দিছিলে। এৰি দিয়াৰ পিছত এতিয়া যিখিনি কাম আমাৰ এপ্ৰুভেল হৈছিল ব্লকৰ পৰা, বাকী হয়তো টেষ্টখিনি হোৱা নাছিলে, সেইখিনি কাম হয়তো আমি কৰিম বুলি বিচাৰিছিলোঁ, কিন্তু আমি হয়তো কৰিব পৰা নাছিলোঁ। যাৰ কাৰণে আমি ৰাইজে এটা নিউজ কৰিছিলোঁ। আচলতে আমাৰ সেইটো এটা মানে এটাই আমাৰ মূল উদ্দেশ্য, ৰাইজৰ আমাৰ ৰাস্তাখিনি লাগে, যাৰ কাৰণে আমি নিউজটো কৰিছিলোঁ। আৰু হয়তো আমাৰ জিয়াৰ শ্বাহজাহানৰ ওপৰত যিটো হয়তো নিউজ কৰা গৈছিলে, এই নিউজটো আচলতে হয় মানুহে সকলো মানুহে গম পায়, মানে কিবা এটা কৰিব গ'লে কিবা এটা কৰিব লাগে। গতিকে শ্বাহজাহানৰ ওচৰত যিটো এটা ব্লেম দিয়া হৈছিলে, আচলতে শ্বাহজাহান তেনেকুৱা দুখী নাছিলেও যদি, কিন্তু প্ৰেক্টিকেলি হয়তো যিটো অফিচাৰ আমাৰ ফিল্ড অফিচাৰ, সেই হিচাপে যেনিবা তাক অলপ আমি সাঙুৰিছিলোঁ। তো আচলতে বাকী শ্বাহজাহানৰ কোনো হেৰি নাই, ইয়াত মানে কোনো দুখ নাই। যদিও আমাক ৰাইজক দিয়া নাছিলে কাগজটো, কিন্তু হয়তো বেলেগৰ কোনোবা এজন মানুহৰ প্ৰেছাৰত দিছিল চাগে, আৰু যাৰ কাৰণে আমি সেই কথাখিনি শ্বাহজাহানৰ ওচৰত ব্লেম দিছিলোঁ। কিন্তু এতিয়া ৰাস্তাটো আপোনাৰ এতিয়া আমাৰ ব্লক লেভেলৰ পৰা এপ্ৰুভেলটো হৈছে, বিডিঅ এপ্ৰুভেলটো হৈ গৈছে, এতিয়া আপোনাৰ পিডি লেভেলত গৈছে, পিডি লেভেলত আছে। কামটো আৰম্ভ হোৱা নাই, ইষ্টিমেটটো হৈছে নাই, কনষ্ট্ৰাকশ্যন কমিটি হোৱা নাই। আৰু আমাৰ এটা আশ্বাস দিছে, যোৱাকালি আমি ব্লকত গৈছিলোঁ, আমাৰ সম্পূৰ্ণ ৰাইজৰ ওপৰত আশ্বাস দিছে, এটা আমাক কমিটি বনাব দিছে, আৰু সেই কমিটিৰ ওপৰত যিজন মানুহে কনষ্ট্ৰাকশ্যন কমিটিৰ প্ৰেচিডেণ্ট হ'ব, তেখেতক সম্পূৰ্ণ কামৰ দায়িত্বখিনি দি দিব। আৰু এইটো আমি ৰাইজে মানি লৈছোঁ, আৰু আজি ৰাতিপুৱা আমি এইখন কমিটিও অলৰেডি আমি কৰাই লৈ আছোঁ। এইখিনি আপোনালোকক দেখাব পাৰিম, কৰাই লৈ আছোঁ আজি। চমৰীয়া সমষ্টি আৰু 53 নং বগৰীগুৰি জিপিৰ 8 নম্বৰ ৱাৰ্ডৰ বৰ্তমান নতুন ডেলিগেশ্যন হোৱাৰ পিছত 6 নম্বৰ হৈছে। এতিয়া তাত আমি যিখিনি ঘটনা মিডিয়াৰ জৰিয়তে শুনা পালোঁ, ৰাইজে কৈ আছে যে কামখিনি সোনকালে বা অৰ্ডাৰখিনি হাতত পোৱা বুলি কৈছে, কিন্তু কামখিনি হ'ব আপোনাৰ জিপি লেভেলত, অফিচৰ পৰা জিপি লেভেলত হ'ব, কিন্তু কামখিনি এতিয়ালৈকে আপোনাৰ অৰ্ডাৰে হোৱা নাই। অৰ্ডাৰ হ'লে তাৰমানে এই বস্তুটোত চিগৰৰ পৰা ইষ্টিমেট হ'ব, ইষ্টিমেট হোৱাৰ পিছত ভিডিঅ' ফৰৱাৰ্ডিং কৰি দিব, তাৰ পিছত আপোনাৰ TS হ'ব। কিন্তু এওঁলোকে ভাবিছে যে কামখিনি ফাইনেল হৈ অৰ্ডাৰ কপিটো চুলতানে পাইছে, বা আমিৰে ভাবি আছে যে কামখিনি চুলতানক বা অফিচৰ পৰা বা হয়তো জিআৰএছৰ পৰা দিয়া হৈছে, কিন্তু আমি জনামতে কামখিনি অৰ্ডাৰ ফাইনেল হোৱা নাই। এতিয়া আমি যিখিনি জানিলোঁ, ৰাইজে কামখিনি বা অফিচৰ পৰা জিপি অফিচৰ পৰা ৰাইজে কামখিনি বুজাই দিয়া হ'ব, আৰু ৰাইজে কামখিনিহে কৰিব। এতিয়া যিটো আমি
অভিযোগ পাইছোঁ একদম এইটো চাৰ্জাৰৰ ওপৰত বা জেৰক্সৰ ওপৰত ভিত্তিহীন হৈছে। গতিকে ৰাইজে যাতে সেইখিনি কথা বুজি পাইছে নিশ্চয়, বা আমি যিখিনি কথা ক'লোঁ এতিয়ালৈকে কামখিনি সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাই। ক্লিয়াৰ হোৱাৰ পিছত ৰাইজে সেই কথাটো কামটো কৰিব। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।